प्रथमं कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সাগৰৰ দৰে গভীৰ তোমাৰ হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তুমি গীতাঞ্জলি দিলা জলাঞ্জলি তুমি এই অঞ্জলি আইঐ দেহি ছোৱালীজনী গাতনো বাৰু কি দুখ মঞ্জিতক পাগলৰ দৰে ভাল পোৱাটোৱে মোৰ দুখ হ'ল আমাৰ এই মূৰ্খটোৱেতো কথাবোৰ অলপ ভাবি চাব লাগে ভাবিছে নহয় সি ৰ'বচোন কিবা এটা কৰিব নহয় কেতিয়া কৰিব মা ইমান দিন দেখোন একোৱে নহ'ল মোক এইবোৰ কথা আপুনি কিয় বুজাব খুজিছে আৰে মই নুবুজালে তোক কোনে বুজাব কিন্তু আপুনি বুজাব খুজিছে কিয় কাৰণ কাইলৈৰ পৰা তয়ে এইবিলাক কাম কৰিব লাগিব চিধা গৈ জানো তই কিবা আভাও বুজি পাবি গতিকে আপোনালোকৰ কাম কৰাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই বৰ্তাইতক এবাৰ কামটো কৰ বুলি কৈ পাছত আকৌ নালাগে বুলি ক'লে তেওঁৰতো চেণ্টিমেণ্টত লাগিবই দিয়কচোন কিহৰ চেণ্টিমেণ্ট হা কিহৰ চেণ্টিমেণ্ট তাকো দাদাৰ ওপৰত মোৰে আজিলৈকে দাদাই কোৱা কথাৰ বিৰোধিতা কৰিবলৈ সাহস নহ'ল সি দাদাৰ বিৰোধিতা কৰে ইমান সাহস তাৰ সি ভৱিষ্যতৰ কথা চিন্তা কৰিছে আকৌ দাদাই যদি কাৰোবাৰ কথা শুনি তাক কাইলৈ কামৰ পৰা উলিয়াই দিয়ে সি মাজ বাটতে ক'লৈ যাব কথাটো হয় দেউতা পাছত যদি তেওঁ কৰিব নোৱাৰা বুলি কয় তেতিয়া তেওঁ কি কৰিব তাতে বৰ্তাই এনেকুৱা এবাৰ কৰি থৈছে তোমালোকে নাজানা দাদা এনেকুৱা নহয় লোকৰ কথা মতে দাদাই একো কামেই নকৰে কিজানি দাদাই তাৰ কিবা দুখেই দেখা পাইছিল আপোনাৰ দাদা আৰু এতিয়া সেই আগৰ দাদা হৈ থকা নাই এতিয়া তেখেতক জীয়েকে আঙুলি মূৰত নচুৱাই থাকে অঞ্জু আমাৰ দাদাৰ কথা এনেকৈ ক'বলৈ তোমাৰ লাজ নালাগিল আমাৰ দাদা কোনোবা আঙুলি মূৰত নচুব পাৰে মাক খং নকৰিব দেউতা আপুনি হয়তো এই ঘৰখনত ঘটি থকা বহুত ঘটনাই নাজানে ঘৰখনত ঘটি থকা বহুত ঘটনা মই নাজানিব পাৰোঁ কিন্তু দাদাক মই ভালদৰে জানো তোমাৰ বা এওঁতকৈ দাদাক বহুত বেছি ভালদৰে জানো সেইকাৰণে দাদাৰ বিষয়ে যি টি ক'লে মই বেয়া পাওঁ আমি এতিয়া কি কৰা ভাল হ'ব দেউতা তুমি তাক বুজোৱা দাদাই বিচৰা মতে কাম কৰাটো তাৰ বাবে মংগল দাদাই বিচাৰিছে যেতিয়া তাক জইন কৰিবলৈ কোৱা আমাৰ এইজন যে একেবাৰে ৰামচন্দ্ৰৰ ভায়েক লক্ষ্মণ মই বুজি পাইছোঁ এবাৰ কাম কৰিবলৈ দি আকৌ মানা কৰি দিয়াৰ বাবে মোৰ ওপৰত থকা বিশ্বাসখিনি তোৰ হেৰাই গৈছে আচলতে সকলোৰে মংগলৰ কথা ভাবিহে মই এই কথাটো কৈছিলোঁ ঘৰখনত অশান্তি নহওক বুলি ভাবিহে মই কথাটো কৈছিলোঁ এতিয়া আৰু মোৰ সেই ভয় নাই মই তোক ভালকৈ জানো আকৌ যদি ঘৰত অশান্তিৰ পৰিৱেশ হয় তেতিয়া এতিয়া মোৰ ব্যৱসায় ভাগ কৰি পেলাম এটা ভাগ তোক দিম আৰু আনটো ভাগ জিতৰ উত্তৰাধিকাৰী হিচাপে তাৰ সন্তানক দিম লিগেল এগ্ৰিমেণ্ট কৰি দিলেতো তই মোক বিশ্বাস কৰিবি এইবোৰ কথা নক'ব বাৰু দেউতা আপোনাক মই অবিশ্বাস নকৰোঁ মই আপোনাৰ ব্যৱসায়ত সোমাব খোজা নাই ঘৰখনত অশান্তি হয় বুলিহে মই জানো মোৰ সমানেই যে তয়ো ঘৰখনৰ কথা চিন্তা কৰ সেই কথা মই খুব ভালকৈয়ে জানো সেইকাৰণে মই ভাবিছোঁ
মোৰ ব্যৱসায় প্ৰকৃত উত্তৰাধিকাৰী তইহে হ'ব পাৰিবি। সি পাৰিব উৰ্মি, মনজিতে ধুনীয়াকৈ ব্যৱসায়টো কৰিব পাৰিব। তুমি তাক কামটো কৰিবলৈ কোৱা। মই বাৰু ক'ম, কিন্তু তেওঁ মানে বা নামানে? মানিব লাগিব। তুমি ক'লে নিশ্চয় মানিব। মই কোৱাৰ পাছত বাৰু তেওঁ কাম আৰম্ভ কৰিবই। তাৰপিছত যদি বাইদেউ আকৌ কিবা গণ্ডগোল লগায়? আগৰ কথাবোৰ বাদ দিয়া মনজিত। দেউতাই হয়তো কথাবোৰ নতুন ধৰণে ভাবিছে। বৰদেউতা ঠিকে আছে, গণ্ডগোল লগাই বাইদেউ আৰু বৰমাই। বৰদেউতাৰ কথাবোৰ ভালেই লাগে নহয়? বাইদেৱে বাৰু নিজৰ কথা কি ভাবিছে? এনেকৈ কি সদায় যাবনে জীৱনটো? তাইৰ নিচিনা ছোৱালী কাৰো লগতেই মিলিব নোৱাৰে। তাই বৰমাক উচতাই উচতাই এই গোটেই ঘৰখনেই বেয়া কৰি পেলাব। সেইবোৰ কথা বাদ দিয়া, নিজৰ কথা ভাবা। দেউতাই দিয়া প্ৰস্তাৱটো গ্ৰহণ কৰা। বৌ, তুমি বাৰু কি কাৰণে বৰদেউতাৰ সৈতে কাম কৰিবলৈ মোক এডভাইচ দিছা কোৱাচোন? মই দুটা কথা চিন্তা কৰিছোঁ। প্ৰথমে ভাবিছোঁ তোমাৰ কথা। খুব সোনকালে কিবা এটা ইনকাম লাগে। নিজে কিবা এটা কৰি এষ্টাব্লিছ হ'বলৈ সময় লাগিব, কিন্তু চলি থকা ব্যৱসায় এটাত ৰাইজ কৰিবলৈ সোনকালেই পাৰিবা। আৰু দ্বিতীয়টো কাৰণ? আৰু দ্বিতীয় কাৰণটো হ'ল দেউতাৰ ব্যৱসায়ত হাত ধৰিবলৈ কোনোবা এজন মানুহ লাগে। সেই মানুহজন বাহিৰৰ পৰা অনাতকৈ তুমিয়েনো নোহোৱা কিয়? বৰদেউতাই কৈছে তেওঁ ব্যৱসায়ত বোলে দাদা আৰু মোৰ সমানে অধিকাৰ আছে। সেই কথাটো মোক দেউতাইও কৈছে। তাৰ পৰাই বুজা যায় যে দেউতাই তোমাক আৰু দাদাৰক নিজৰ ল'ৰা বুলিয়েই ভাবে। বৌ, তুমি কিন্তু বহুত ইণ্টেলিজেণ্ট। মই সেইবোৰ একো নহয় যোৱা। মোৰ মনত থকা কথাখিনি আনক ক'ব নোৱাৰোঁ কাৰণে তোমাক কওঁ। মোৰ মতে দেউতাই ভবা ধৰণে তুমি কামবোৰ আৰম্ভ কৰা। তুমি কৈছা যেতিয়া কৰিবতো লাগিবই। মই আহি একো অসুবিধা কৰা নাইতো? কি কথা কৈছা উৰ্মি? তুমি বাৰু কিবা অসুবিধা কৰিবা নেকি? নহয় মানে আপোনালোকে কিবা ইম্পৰ্টেণ্ট ডিছকাশ্যনো কৰি থাকিব পাৰেতো। তোমাৰ পৰা লুকুৱাবলগীয়া একো ডিছকাশ্যন কৰা নাই। তোমালোকে কথা পাতা, মই আহিছোঁ। বৌৰ লগত ইমান কি কথা পাতিলা? বৌয়ে মোক বৰদেউতাৰ লগত কাম কৰাৰ কথা কৈছে। তুমি কি ক'লা? বৌৰ কথাবোৰ চিন্তা কৰি মই কামত জইন কৰাৰ কথা ভাবিছোঁ। অঁ, তাৰমানে বৌয়ে কোৱাৰ কাৰণেহে মান্তি হ'লা? অঁ, বৌয়ে কোৱাৰ কাৰণেহে মান্তি হ'লোঁ। মই বাৰে বাৰে কওঁতেও তুমি মান্তি হোৱা নাছিলা? নাছিলোঁ, কাৰণ তুমি বৌৰ দৰে যুক্তিৰে কথাবোৰ চিন্তা নকৰা। বৌৰ যুক্তিৰ আগত মই না ক'ব নোৱাৰিলোঁ। তুমি বোলে দেউতাৰ লগত সমানে সমানে চোফাত বহিছা? শহুৰৰ লগত একেলগে ঠেঙৰ ওপৰত ঠেং তুলি বহাৰ সাহস ক'ত পালা তুমি?
পঢ়া শুনা বোলে বহুত কৰিছা জ্ঞানৰ নমুনা ইমানেই নেকি শহুৰ শাহুৰক কেনেকৈ সন্মান দিব লাগে নাজানা জানিবানো কেনেকৈ শিক্ষা দিবলৈ মা দেউতা থাকিব লাগিবতো নিজৰ ঘৰ থাকিলেহে মানুহে শিষ্টাচাৰ আচাৰ ব্যৱহাৰ জানিব পাৰে তুমি মোৰ লগত তৰ্ক কৰি আচল কথাটো লুকুৱাব চেষ্টা নকৰিবা এটা কথা মনত ৰাখা এইখন এখন সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰ আৰু তুমি এইখন ঘৰৰ বোৱাৰী আৰু অকল বোৱাৰীয়ে নহয় বিধৱা বোৱাৰী এইখন পৃথিৱীলৈ তই কিয় আহিছিলি অঞ্জলি কেৱল দুখ আৰু লোকৰ বঞ্চনা পাবলৈকে তোৰ জন্ম হৈছিলে তাৰ বাদেনো তই কি পালি কচোন পাবৰ বাবে তই জীয়াই আছ কি আশা আছে তোৰ তই জীয়াই থকাৰ বাবে কাৰ কি লাভ হৈছে তোৰ এনো জীৱনত কি অৰ্থ আছে কচোন মামা চোৱাচোন মোক খুৰা ককাই নতুন গাড়ী দিলে মই চলাই দেখাইছো তোৰ লগত একেখন কলেজতে কৰিব পাৰিলে ভালেই হ'ব দে তয়ো কিবা কিবি অলপ দেখুৱাই দিব পাৰিবি ল'ৰাটোক স্কুলত দিছে যেতিয়া এতিয়া তাই চাগে চাকৰি কৰিব পাৰিব আৰু অঞ্জলিৰ নিজাকৈ চাকৰি এটা হ'লে বহুতখিনি চিন্তাৰ পৰা নিজে হাত সাৰিব পাৰিব হ'বই ভাল ঘৰ সনাতন দেৱ শৰ্মাৰ ঘৰ ভাল নহ'লে আৰু কাৰ ভাল ঘৰ হ'ব ঘৰখনত বাৰু মোৰ কথাৰ মূল্য নাইকিয়া হৈ গৈছে নেকি দেউতাই মোৰ কোনো কথাই নুশুনে কিয় বাৰু বিয়া হোৱা ঘৰখনো মই এৰি আহিলোঁ এতিয়া এইখন ঘৰটো যদি নাপাত্তা হৈ যাওঁ নাই নাই মোৰ সন্মুখত গোটেই জীৱনটো পৰি আছে মই এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ মই কিবা এটা কৰিব লাগিব আন মানুহবোৰক ঘৰৰ পৰা উলিয়াই হ'লেও মই নিজৰ স্থিতি বাহাল কৰি ৰাখিবই লাগিব মই নতুনকৈ কিবা এটা আৰম্ভ কৰিম উৰ্মিলা মঞ্জিত আৰু পুষ্পা ইহঁতক মই ঘৰৰ বাহিৰ কৰিব লাগিব মৌচুমী ই হাত মুখ ধুই আহিবৰ হ'ল চাহ হ'ল যদি লৈ আহা ই আহিলো চাহকাপ বাকি লৈ আহা আজি কলেজত বহুত কাম হ'ল নেকি বৰ ভাগৰুৱা যেন লাগিছে তোক নাই কিনো ভাগৰ হ'ব সেই একেবোৰেই কাম লেচন লোৱা নোটছ দিয়া কলেজৰ প্ৰফেচৰৰনো কি কষ্ট আছে মা দিনটোত 2টা ক্লাছ কৰিলেই ডিউটি শেষ মানুহে কয় নহয় প্ৰফেচৰৰ দৰে আৰামৰ চাকৰি হেনো নায়েই হয়নে বাহিৰৰ পৰা দেখাতো সকলোবোৰ ইজিয়ে নিজে কৰি চালেহে গম পাবা
প্ৰফেচৰ আৰু শিক্ষকবোৰৰ কিমান ৰেছপঞ্চিবিলিটি থাকে ঘৰত থকা মানুহেনো ক'ত বুজি পাবা ৱাই খং উঠিলেই ল'ৰা ছোৱালী মখাৰ ভৱিষ্যতৰ দায়িত্ব লোৱাটো কম ডাঙৰ কথা নহয় আগতে ইয়াৰ দেউতাককো দেখো নহয় কোনোবা ল'ৰা ছোৱালীয়ে ফেইল কৰে বুলি তেওঁৰ কিমান চিন্তা এইবোৰ কম কথা নহয় দেই আজিকালি দেউতাহঁতৰ দিন নাই মা আজিকালি শিক্ষা মানে এটা ব্যৱসায়হে হৈ পৰিছে কোনোবা প্ৰাইভেট স্কুলৰ বাবে শিক্ষা ব্যৱসায় হ'ব পাৰে কিন্তু আমাৰ দৰে লেকচাৰাৰে কেতিয়াও এই শিক্ষাটোক ব্যৱসায় হিচাপে লোৱা নাই কাৰণ ল'ৰা ছোৱালীক পঢ়াই শুনাই উপযুক্ত কৰিবৰ কাৰণে আমাক চৰকাৰে দৰমহা দি ৰাখে ঠিক আছে তাই তোক ধেমালি কৰিছো সেই সাধাৰণ কথাটোৰ কাৰণে তই তাইক ইমান কথা শুনাব লাগে নে খা চাহ খা অ' মা মই কথা এটা ভাবিছোঁ কি আমাৰ অঞ্জলিৰ কাৰণে মই কিবা এটা প্লেন কৰিছোঁ কি ভাবিছ অঞ্জলিৰ কাৰণে আমাৰ কলেজত লেকচাৰৰ পোষ্ট এটা ওলাইছে বুজিছ মা অঞ্জলি যে যিটো ছাবজেক্টত MA কৰিছে সেইটো ছাবজেক্টত মই ভাবিছোঁ তাইকো এপ্লাই কৰিবলৈ কৈ দিওঁ নেকি কথাটো বেয়া নহয় তাই বা আকৌ কি কয় তাই মানা নকৰিলেই ভাল কাৰণ তাইৰ ঘৰখনৰ এতিয়া যিটো অৱস্থা চাকৰিটো পালে অন্ততঃ তাই বহুতখিনি সকাহ পাব তোৰ লগত একেখন কলেজতে কৰিব পাৰিলে ভালেই হ'ব দে তয়ো কিবা কিবি অলপ দেখুৱাই দিব পাৰিবি ল'ৰাটোক স্কুলত দিছে যেতিয়া এতিয়া তাই চাগে চাকৰি কৰিব পাৰিব আৰু অঞ্জলিৰ নিজাকৈ চাকৰি এটা হ'লে বহুতখিনি চিন্তাৰ পৰা নিজে হাত সাৰিব পাৰিব তাইৰ জীৱনৰ এটা নিৰাপত্তাও হ'ব তই কি ক হয় দে ভালেই হ'ব কাক বিচাৰিছে এইটো উৰ্মিলাৰ ঘৰ নহয়নে উৰ্মিলাৰ ঘৰ নহয় এইটো সনাতন দেৱশৰ্মাৰ ঘৰ উৰ্মিলা তেখেতৰ বোৱাৰীহে আপুনি নিশ্চয় উৰ্মিলাকে বিচাৰিছে হয় আপুনি বাৰু উৰ্মিলাক মাতি দিব পাৰিব নেকি দিম কিন্তু কোনে মতা বুলি ক'ম মই তাইৰ ককায়েকৰ বন্ধু মানে মই তাইৰ পুৰণা চিনাকি আপুনি তাইক মাতি দিব নেকি অঁ দিছোঁ আপুনি বহকচোন ঠিক আছে ভাল ঘৰ পাইছে হ'বই ভাল ঘৰ সনাতন দেৱশৰ্মাৰ ঘৰ ভাল নহ'লে আৰু কাৰ ভাল ঘৰ হ'ব তাই মোক ঠগন দি ইয়াত আৰামত সংসাৰ কৰি আছে আপুনি কোন কাক বিচাৰিছে মই উৰ্মিলাৰ পুৰণি বন্ধু নমস্কাৰ ঠিক আছে বহক ইয়াৰে কোনতে কাকেনো ৰাখিলা কিনো পাৰা হেৰুৱালা তুমিহে জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা দুহাতেৰে কিনো আঁকোৱালিলা সুখৰে চানে কিখন তুলি ললা দুখে দুখে প্ৰতিপলে বিলীন হৈ আছা তুমি পুষ্পা